নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেললে ৰিসেন্টলি কেবিনেটত কালি এটা ডিসিশন পাস কৰা হৈছিল যে ৩৫,১৩৩ গৰাকী শিক্ষকক 35,133 মানে পোষ্ট তেওঁলোকে উলিয়াব চাকৰিৰ কাৰণে এলপি আৰু ইউপিৰ ক্ষেত্ৰত এই যিখিনি পোষ্ট আছে এই পোষ্টখিনিত মানে শিক্ষকসকলক নিযুক্তি দিয়া হ'ব। এই বস্তুটো শুনাৰ পাছতে বহুতে ভাবিছে নতুন পোষ্ট ওলাব বা কিবা তেনেকুৱা ধৰণৰ একো কথা নহয়। যিখিনি এক্সিষ্টিং যিসকল শিক্ষক আছে যিসকলে এছএছএত হওক বা আমাৰ ষ্টেট পুলত হওক যিসকলে কৰি আছিলে সেই মানুহখিনিৰ ক্ষেত্ৰতহে এই বস্তুটো প্ৰযোজ্য হ'ব। তেওঁলোকে আপোনালোকে জানে অলপ দিন মানে কি কেইমাহমান হ'ল তেওঁলোকক এটা অপশ্যন দিয়া হৈছিলে যে যিসকল কণ্ট্ৰেকচুৱেল ঠিকাভিত্তিক যিসকল শিক্ষক আছে তেওঁলোকক অপশ্যন দিয়া হৈছিলে যে তেওঁলোকে আইদাৰ ৰেগুলাৰ তেওঁলোক হ'বলৈ তেওঁলোকে এখন ফৰ্ম ফিল আপ কৰিব লাগিব আণ্ডাৰটেকিং দি পেলাই বা তেওঁলোকে কণ্ট্ৰেকচুৱেল হিচাপে মানে চলি থাকিব পাৰিব। ৰেগুলাৰ হ'লে লাভটো কি হ'ব যে তেওঁলোকে NPS হওক বা ৰেগুলাৰ মানে মানুহখিনিয়ে দৰমহা হিচাপে বা ধৰি লওক অন্যান্য যিবিলাক সুবিধা পায় সকলোখিনি তেওঁলোকে পাব। কিন্তু ইয়াতে এটা মানে ধৰি লওক এটা যিটো মানে নেতিবাচক এটা দিশ আছিলে সেইটো আছিলে যে তেওঁলোকৰ যিখিনি ইনক্ৰিমেণ্ট আছিলে বা যিখিনি তেওঁলোকৰ আজিলৈকে ধৰি লওক যিমানখিনি দৰমহা আছিলে সেই বস্তুখিনি তেওঁলোকৰ কম হ'ব। এই বস্তুটোৰ কাৰণে যে তেওঁলোকে এতিয়া যেতিয়া মানে নতুনকৈ ৰেগুলাৰ টিচাৰ হিচাপে সোমাব তেতিয়া মানে তেওঁলোকে ফ্ৰেছ এপইণ্টমেণ্ট হিচাপে তেওঁলোকৰ হ'ব। কোনোবা আপোনালোকৰ 2012 চনত যদিও সোমাইছিলে আজি 24 চনলৈকে ধৰি লওক তেওঁলোকৰ প্ৰায় 12 বছৰেই তেওঁলোকৰ হ'ল। এই মানুহখিনিৰ যি এই 12 বছৰৰ ইনক্ৰিমেণ্ট আছিলে ডিএ আছিলে সকলোখিনি তেওঁলোকে এৰি আহি পেলাই ফ্ৰেছ এপইণ্টমেণ্ট হিচাপে তেওঁলোকে সোমাব লাগিব আৰু তেওঁলোকৰ চেলাৰী ডেফিনেটলি বহুতখিনি কমি যাব। সেইটোৰ পাছতো বহুতে মানে কি আৰু প্ৰায় অভাৰঅল 90 to 95% মান মানুহে মানে ফৰ্ম তেওঁলোকে ফিল আপ কৰিলে তেওঁলোকে নিজৰ মানে কনচেণ্ট দিলে যে তেওঁলোকে যাব বিচাৰে আৰু তাৰ পাছতে বৰ্তমান কেবিনেটত সেই বস্তুটো এপ্ৰুভেল হৈছে যে যিখিনি মানুহে আবেদন কৰিছিলে তেওঁলোকৰ কাৰণে এই পোষ্টখিনি মুকলি কৰি দিয়া হৈছে যাতে তেওঁলোক ৰেগুলাৰ হিচাপে তেওঁলোক সোমাব পাৰে। সেইটোৱে আপোনালোকে যদি আবেদন কৰিছিলে আপোনালোক এতিয়া বৰ্তমান সোমাব পাৰিব এই পোষ্টখিনিৰ। কালি অসম কেবিনেটত যি ডিচিশ্যন লোৱা হৈছিলে তাতে আপোনালোকৰ এটা গুৰুত্বপূৰ্ণ ডিচিশ্যন আছিলে যে ষ্ট্ৰেংথেনিং এডুকেশ্যন ছিষ্টেম থ্ৰু স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ। এইটো এটা আপোনালোকৰ নৰ্মেল মানে ৰিক্ৰুটমেণ্ট নহয়, এইটো স্পেচিয়েল ৰিক্ৰুটমেণ্ট হয় আৰু সেইটো কাৰণে মই এই বস্তুটো ক্লিয়াৰ কৰিব বিচাৰোঁ যে taking note of the requirement of experienced teachers in government schools, the cabinet has accorded approval to a special recruitment drive for contractual teachers of SSA and state pool teachers as regular teachers. যিসকল SSA আৰু state poolত কৰি আছিলে যিসকল contractual teachers আছিলে তেওঁলোকক মাজতে এটা মানে তেওঁলোকক অপশ্যন দিয়া হৈছিলে যে তেওঁলোকে আইদাৰ contractual হিচাপে তেওঁলোক কণ্টিনিউ কৰিব পাৰে বা তেওঁলোকে পাৰ্মানেণ্ট হ'বৰ কাৰণে ৰেগুলাৰ হ'বৰ কাৰণে তেওঁলোকে অপ্ট কৰিব পাৰে আৰু তেওঁলোকে ছাবমিট কৰিছিলে 90% নে 96% ছামথিং তেনেকুৱা তেওঁলোকে মানে অফ দ্য অভাৰঅল টিচাৰ্ছ তেওঁলোকে ছাবমিট কৰিছিলে আৰু সেই মানুহখিনিক ৰেগুলাৰ কৰা হ'ব। The existing service rules will be amended to make the provision for lateral entry of these experienced contractual teachers as a regular teachers in the LP and UP schools of the state. যি আমাৰ এক্সিষ্টিং যিখিনি ছাৰ্ভিচ ৰুল আছে মানে ৰিক্ৰুটমেণ্ট কৰাৰ কাৰণে সেইটো এমেণ্ড কৰা হ'ব যাতে ওৱান টাইম মানে স্পেচিয়েল প্ৰভিজন হিচাপে এই যিখিনি কণ্ট্ৰেকচুৱেল টিচাৰ্ছ আছে তেওঁলোকক ৰেগুলাৰ হিচাপে ইণ্ডাক্ট কৰিব পাৰে LP আৰু UP যিখিনি আমাৰ মানে লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী যিখিনি আমাৰ এক্সিষ্টিং স্কুলছ আছে। This decision will benefit about 35,133 contractual teachers and state pool teachers in the state. 35,133 জন শিক্ষক যিসকলে ঠিকাভিত্তিক কৰি আছিলে কণ্ট্ৰেকচুৱেল হিচাপে তেওঁলোকে কৰি আছিলে আৰু ষ্টেট পুল হিচাপে কৰি আছিলে তেওঁলোকক বেনিফিট কৰিব, তেওঁলোক ৰেগুলাৰ হৈ যাব বৰ্তমান সময়ৰ পৰা। এয়া আৰু আপোনালোকে দেখিলে এই হিচাপে তেওঁলোকৰ 35,133 জন শিক্ষকৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ মানে কেবিনেটত যিহেতু ডিচিশ্যন হৈছে ইয়াৰ পিছত এতিয়া বৰ্তমান LP আৰু UP স্কুলত এই শিক্ষকসকলক মানে নিযুক্তি দিয়া হ'ব। যিসকলে আবেদন কৰিছে ৰেগুলাৰ হিচাপে আপোনালোক সোমাব, খালি যিটো চেলাৰী আছিলে সেই বস্তুটো অলপমান খালি কম হ'ব আৰু বাকী আৰু বেলেগ কথা নাই। বাকী নতুন পোষ্টৰ ক্ষেত্ৰত নতুন পোষ্টটো ওলাব কিন্তু সেইটো আৰু অলপমান দেৰি আছে। বাট আদাৰ দেন ডেট বাকী এই যিসকল শিক্ষকে ৰেগুলাৰ হ'বলৈ ৰখি আছিলে কণ্ট্ৰেকচুৱেলৰ পৰা বৰ্তমান তেওঁলোক ৰেগুলাৰ হ'ব পাৰিব যিসকলে আবেদন কৰিছিলে। ইমানে আছিলে। থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে। বাকী সকলোকে কংগ্ৰেচুলেশ্যন যিসকল ৰেগুলাৰ হ'বলৈ গৈ আছে। ভাল খবৰ মোৰ হিচাপতো ভালেই, খালি মানে কি আৰু ইনক্ৰিমেণ্টখিনি বা চেলাৰী অলপমান কমিব আৰু বহুতৰ ক্ষেত্ৰত। ইমানেই আৰু।